চাপৰত হিৰুদাৰ জন্মদিন উদযাপন হিৰুদাৰ জন্মদিন উপলক্ষে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন আলোকেৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান নবীন আৰু প্ৰবীণ কবিৰ সমাহাৰ এক উদুলিমুদুলি পৰিৱেশ চাপৰত আজি হিৰেণ ভট্টাচাৰ্যৰ জন্মদিন অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি হিৰুদা তেখেতৰ জন্মদিনটো উদযাপন কৰাৰ লক্ষ্যৰে চাপৰত অনুষ্ঠিত হৈছে কবি সন্মিলন চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হিৰুদাক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ অৰ্পণ কৰি আলোকেৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠনে অনুষ্ঠিত কৰে এই অনুষ্ঠান বহু দূৰ-দূৰণিৰ পৰা প্ৰায় শতাধিক নবীন আৰু প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত কবি সন্মিলনৰ আঁত ধৰে তথা সঞ্চালকৰ ভূমিকা পালন কৰে প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কবি ডক্টৰ ধীৰেন শৰ্মাই উদুলিমুদুলি পৰিৱেশৰ মাজত গীত কথা কবিতাৰে সজীৱ হৈ উঠিছে কবি সন্মিলন মোৰ জীৱন নামৰ ৰেলগাড়ীখন দিবাৰাত্ৰি দৌৰি থাকিও কদাপি নাপায় ষ্টেচন কোন লাইনত ছিগনেল তাৰ ক'তবা আছে জংচন ক'তবা ষ্টেচন ক'ৰ পৰা আহিছে কলৈনো যাব এতিয়া হ'ব লাইন ক্লিয়াৰ কণ্ট্ৰলাৰৰ নিয়ন্ত্ৰণ প্ৰেম ইন্ধনেৰে চলিছে গাড়ী কদাপি নহয় শেষ কেতিয়া হ'ব ইন্ধনৰ সমাপন চলনৰ অৱশেষ বৰ্ষাৰ আগমনত যিদৰে তৰুভূমিকে চলাই পাত কৈছিল ঘড়ীকৰ শব্দ এই ভাৱৰ পালা ইমান বৰকাশত মনৰ দুৱাৰ মেলি আনন্দ হৃদয়ত প্ৰৱেশ কৰি প্ৰেম নহয় পৰুৱাই মনৰ ভিতৰত লুকাই থকা ভাৱ আশ্ৰয় কৰালে আমাৰ যায় এপিনে মাতৃৰ চকুৰ আগত সন্তানৰ বুকুত বুলেট আনপিনে কন্যা ধৰ্ষিতা পিতৃৰ সন্মুখত এপিনে আৰ্তনাদ আনপিনে পাশবিক তৃপ্তি চাৰিওফালে জলমগ্ন মাজে মাজে অট্টালিকাৰ হাঁহিৰ তলত ৰুটিৰ টুকুৰা আৰু ভোকাতুৰৰ ব্যস্ততা এফালে অন্তৰংগ আলাপ আনহাতে প্ৰশ্নবান সদায় শুনিও নুশুনা অজান শব্দৰ সম্ভাৰ যাৰ বাবে পালো মই প্ৰেৰণা সৃষ্টি এই নেকি কবিতা যিয়ে আনিব পাৰে ভাৱৰ বিনিময় অন্তৰৰ তৃপ্তি সুৰৰ মাদকতা আৰু শব্দৰ ভালপোৱা ধন্যবাদ জীৱন এক উপলব্ধি গতিশীল জীৱনৰ নিচুকনি কৰ্ণধাৰ শিলাবৰ্ষণৰে আমেজ অনুভূতি চঞ্চল শিৰোনামৰ মেলাত জীৱনে যেতিয়া গতি কৰে উৎকণ্ঠিত আলমত দি থাকে তেতিয়া ঢাপলি মেলে নতুন উজনিলৈ ৰঙে ৰঙে জীৱন এক আলোড়ন জীয়াই থকাজনৰ লগতে ব্যস্ত নতুন পাৰ ভগা অবুজ আবৃত্ত খন্তেকীয়া আশ্ৰয় লগ্ন পলে পলে জীৱন সলনি হয় অচুপাতৰ পানীৰ দৰে সময়ে বুজাই দিয়ে উপলব্ধি জীৱনৰ চকুৰে মনিব নোৱাৰা আশ্ৰয় প্ৰক্ষেপণ ধন্যবাদ আহিবানে তুমি গণেশ মন্দিৰলৈ প্ৰাৰ্থনা কৰিবাচোন মোৰ বাবে ঋদ্ধি সিদ্ধি প্ৰাপ্তিৰে জয় হওক তোমাৰ প্ৰাৰ্থনা জয় সন্তোষী মা জয় হওক তোমাৰ প্ৰেমৰ অৱবাহিকা মোৰ জীৱন উপকূলৰ সন্ধ্যা তৰা প্ৰেমৰ বদ্বীপৰ মোহনাত লংগৰ পেলোৱা নাও শুনিলৈ কোন প্ৰাচীন চৰায়ে ৰুৱাই অমাতৰ মাত গগনাম্বুত টিকি টিকি কোন পথিকে ৰৈ থাকে সাগৰৰ তীৰৰ ছায়া হৈ দিগ্বলয়ৰ শেষ সীমাত বেদুইন হৈ ৰৈ থাকে খেজুৰ গছৰ শেষ সীমানাত তোমাৰ কেক বিন্যাসৰ অন্তৰীপত বা হৃদৃপ মলয়া যেন মোৰ হৃদয়ৰ বদৰিকাশ্ৰমৰ ফলগুধা জানি থোৱা ভাল প্ৰবাহিত সপোনৰ সতে য'ত একাকাৰ হৈ যায় সাগৰ অশান্ত উত্তাল বুটা বচা শব্দেৰে তাতে আছে তোমাৰ নিৰলংঘৰ কথাটো জানি থোৱা ভাল যি তাৰণাৰ কেন্দ্ৰ তুমি গুজি দিলা জীৱনৰ গান মানুহে মানুহে আলোড়িত সেয়া আছিল আচলতে যুঁজ আৰু যন্ত্ৰণাৰ অভিমান জানি থোৱা ভাল এই মাটি অনেক অযুত বিক্ষুব্ধ তৰুণৰ এই দিন অসংখ্য উজাগৰি মানুহৰ দুখৰ দিনতেই সহযাত্ৰীসকল কথাটো জানি থোৱা ভাল
কবিতাৰ অনুষ্ঠান আৰম্ভ হৈছে কবি সন্মিলন আৰু আজি আপোনালোক সকলোৱে নিশ্চয় জানে হিৰুদাৰ জন্মদিন হিৰুদাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইটো অনুষ্ঠান কৰা হৈছে মোৰ ভাল লাগিছে এইভাৱেই যে চাপৰত মই বহুদিন পিছত অনুষ্ঠান কৰিবলৈ আহিছোঁ শব্দৰ মাজত আচলতে বহুত কিবা কিবি লুকাই থাকে সাহস থাকে মানুহৰ যিখিনি মানুহে শুনা নাপায় আগতে নেজানে হয়তো কাৰোবাৰ ভিতৰত আছে কোনোবা কবি এগৰাকীয়ে কৈ দিলে সি আকৌ কাৰোবাৰ কামত আহি যায় যেনে হিৰুদাই কৈছিলে আপোনাৰ এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিকি চিকি চিলাই অৰ্থাৎ তেওঁ এজন নিশ্চয় কবি একো নাইকিয়া নিশ্চয় কবি তেওঁ আকৌ কৈছিলে যাৰ তেজত তীৰ বিৰাইছিল তৰালি বুকুত গুণগুণাইছিল মৌমাখি সি নিতালে শুই আছে শীতানত তাৰ তেজে ধোৱা মাটি অনেকে কয় দেশে বিদেশে এই কবিতাটোৱে অসম আন্দোলনত যথেষ্ট সহায় কৰা বুলি কৈছিল মানে মানুহক বিদ্ৰোহী কৰিব পৰা শক্তি এটাও তেওঁ আছিল যে এখন সমাজত তেওঁ ক'ব খুজিছিল এখন সমাজত যিসকল আজি নিষ্পেষিত পদদলিত বা অৱহেলিত তেওঁলোক সদায় তেনেদৰে থাকিব তাৰ কোনো কাৰণ থাকিব নোৱাৰে আৰু এদিন চাবা তোমালোকে যে তোমালোকৰ মচনত ভাঙি তেওঁলোক মুকলি ওলাই আহিব আৰু এখন সুন্দৰ পৃথিৱী আমি পাম গতিকে নীতিৰাই ক'ব পাৰি আজি তেনেকুৱা এগৰাকী ব্যক্তিৰ জন্মদিনত এই অনুষ্ঠানটো আৰম্ভ হৈছে অনুষ্ঠানৰ মই উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ ভাল লাগিছে মোৰ আচলতে তৰুণৰ প্ৰভাৱ অনন্য আজিৰ পৃথিৱীখন আমাৰ নহয় আমি গ'লোগৈ আৰু মই এতিয়া 60 পাৰ হ'ল মই 83 বছৰ বয়স মই হয়তো কাৰোবাৰ উত্তৰকাল আছিলে মোৰ দেউতা ককা দেউতাহঁতৰ কাৰণে কিন্তু মোৰ উত্তৰকাল কোন মই যিসকলক পঢ়ালোঁ মোৰ সন্তান যিসকল আজি তৰুণ ইমান ধুনীয়া ধুনীয়া তেওঁলোকে কবিতাই গাইছে আৰু মই ক'বলৈ বেয়া নাপাওঁ যে আমাৰ ধ্যান ধাৰণা অধিক ক্ষেত্ৰতে আমি দেখিছোঁ নীতিৰ ওপৰত আধাৰিত আৰু এওঁলোকৰ কিন্তু লজিকৰ ওপৰত আধাৰিত অনেক সময়ত দেখা যায় আপুনি লজিকক গুৰুত্ব দিব লাগিব আপুনি কেৱল নীতিক গুৰুত্ব দি থাকিলে সমাজখন আগবাঢ়ি নাযায় এই কথাটো তেওঁলোকে বিশ্বাস কৰে আৰু আমি এনে এটা শিক্ষা পাই আহিছিলোঁ বৌদ্ধিক নীতি শিক্ষা পাই আহিছিলোঁ যে লজিকটো পিছলৈ থোৱা প্ৰথম নীতিটোহে ডাঙৰ কথা এতিয়া কিন্তু এওঁলোকে এইটো নাভাবে গতিকে নিতান্তই নতুন পুৰুষে বা তৰুণসকলে যি কবিতা লিখিছে যিদৰে আগবাঢ়ি আহিছে মই আশা কৰোঁ হয়তো আমাক তেওঁলোকে পিছ পেলাব জ্যেষ্ঠসকলক আৰু সেইটো আমি কামনা কৰোঁ সন্তান আগবাঢ়ি যোৱাটো কামনা কৰোঁ ভাবে আমিতো প্ৰকাৰান্তৰে ভাৰতীয় নীতিত আমি আচলতে ইনভেলিড চৰকাৰেতো আৰু আশী উদ্ধৰ মানুহে একো সহায় নকৰে যিয়ে নহয় কিন্তু আমি এটাই দিব পাৰোঁ মেছেজ দিব পাৰোঁ যে তোমালোকে আমাৰ জীৱনৰ অভিজ্ঞতাৰে ক'ব পাৰোঁ সকলো কৰাৰ সময়ত কিন্তু যুক্তিক আধাৰ কৰাৰ সময়তো নীতিক তোমালোকে নেৰিবা কিন্তু নীতি এৰিলে কিন্তু যুক্তিয়ে তোমালোকক লৈ যোৱাত কেৱল সহায় কৰিবলৈ নাভাবিবা গতিকে বৃদ্ধসকলৰ দাম আছে 80 ঊৰ্ধ 90 ঊৰ্ধ শতায়ু যিসকলে পাইছে তেওঁলোকৰ অভিজ্ঞতা 100 বছৰ 80 বছৰ 90 বছৰ আছে সেই অভিজ্ঞতাৰে সাৰোগত কৰি তোমালোকে তোমাৰ জ্ঞানেৰে আগবঢ়া এইখিনি মোৰ মেছেজ থাকিব আমাৰ নতুনকৈ জন্মগ্ৰহণ কৰা জন্ম লাভ কৰা আলোকৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠন এই আলোকৰে যাত্ৰাৰ উদ্যোগত যোৱাকালিৰ পৰা আজি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈছে যোৱাকালি হৈছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আজি বহুভাষিক কবি সন্মিলন এই কবি সন্মিলনত দূৰ দূৰণিৰ পৰা প্ৰায় 60-70 গৰাকী নবীন আৰু প্ৰবীণ কবি আহিছে আমাৰ সঞ্চালক ডক্টৰ ধীৰেন শৰ্মা আহিছে আৰু বিশিষ্ট অতিথি আহিছে সঁচাকৈ আজি চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে উদলি মুদলি হৈ পৰিছে আৰু আমাৰ মিডিয়াৰ আমাৰ সহকৰ্মীবিলাক তেখেতসকলো আহিছে আৰু ইয়াত নৃত্য গীত মানে গীত কথা আৰু কবিতাৰ এটি সজীৱ বাতাবৰণেৰে উজলি উঠিছে এই কবি সন্মিলন ব্যুৰ ৰিপৰ্ট অসম টুডে।